এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ নৱম অধ্যায় সামান্তৰিক আৰু ত্ৰিভুজৰ কালিৰ অনুশীলনী 9.3 কুৱেশ্যন নম্বৰ 1 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া 1 নম্বৰটো আছে চিত্ৰত কোনো ত্ৰিভুজ ABCৰ AD মধ্যমাৰ ওপৰত E এটা যিকোনো বিন্দু দেখুওৱা যে কালি ABE সমান কালি ACE। এতিয়া আমাক ABE কালি AC ৰ কালিৰ লগত সমান দেখুৱাব দিছে। চিত্ৰটো দিয়া আছে সাইডত। এতিয়া সলিউশনটো চাবা। One solution দিয়া আছে এখিনি লিখি লৈছো ত্ৰিভুজ ABC ৰ AD মধ্যমাৰ ওপৰত ই এটা যিকোনো বিন্দু এটো ABC ত্ৰিভুজ ইয়াৰে তোমাৰ BC ৰ মধ্যবিন্দু D অৰ্থাৎ তোমাৰ AD মধ্যমা AD ৰ ওপৰত যিকোনো এটা E বিন্দু আছে এতিয়া আমাক ABE ৰ কালি ইয়াৰ কালি AC ৰ কালিৰ লগত সমান দেখুৱাব দিছে এতিয়া চাবা এতিয়া আমি জানো তোমাৰ ABC ত্ৰিভুজৰ BC ৰ মধ্যবিন্দু D অর্থাৎ AD মধ্যমা হেতু আমি জানো সো ত্রিভুজ ABC ৰ তোমাৰ BC ৰ মধ্যবিন্দু D অর্থাৎ তোমাৰ AD মধ্যমা এতিয়া আমি উদাহৰণ 3 ত পাইছো যে ত্ৰিভুজৰ মধ্যমা এডালে এক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত বিভক্ত কৰে এতিয়া ABC এটা ত্ৰিভুজ ইয়াৰ এডাল মধ্যমা AD ডাল এতিয়া AD মধ্যমা হোৱাৰ লগে লগে তোমাৰ ABD ৰ কালি আৰু ADC ৰ কালি সমান হৈ যাব হেতু তোমাৰ উদাহৰণ 3 পৰা আমি লম সো ইয়াত লিখি দিবা এতেকে তোমাৰ ABD ৰ কালি সমান তোমাৰ ADC ৰ কালি কাৰণটো বুজি পাইছা ইয়াত লিখি দিব পাৰা যেহেতু ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে বুজি পাইছা সেই কাৰণে আমি এটো লিখিব পাৰিছো ত্ৰিভুজ ABC ৰ যেহেতু BC ৰ মধ্যবিন্দু D অৰ্থাৎ AD মধ্যমা নিলিখিলে হ'ব তথাপি লিখি দিছো AD মধ্যমা বা একে কথা তোমালোকে কিতাপত দিয়া ধৰণে লিখি দিবা ABC ত্ৰিভুজৰ AD মধ্যমা সো এইটো বুজি পালা এইটো হল একেদৰে তোমাৰ সোৱা ইয়াত সোৱা তোমাৰ BEC এইটো ত্ৰিভুজত সোৱা BEC ত্ৰিভুজত তোমাৰ এইটোই হ'ব যেহেতু BC বাহু আছে সো DE ডাল মধ্যমা হ'ব সো ত্ৰিভুজ BEC DE মধ্যমা ইয়াতো D মধ্যবিন্দু BC বাহুৰ মধ্যবিন্দু D সেই কাৰণে তোমাৰ এটো মধ্যমা হৈছে AD ডাল সেই কাৰণে ইয়াতো তোমাৰ DE ডাল মধ্যমা হৈ যাব সো ত্ৰিভুজ BEC DE মধ্যমা হোৱাৰ লগে লগে এতেকে তোমাৰ কালি এটো BED এটোৰ কালি সমান তোমাৰ কালি এটো DEC কাৰণটো সেম ইয়াত লিখি দিবা তোমালোকে কাৰণটো তাৰ পিছত এতিয়া এটো যদি ইকুৱেশ্যন নম্বৰ 1 দিও বা এটো ইকুৱেশ্যন নম্বৰ 2 দিও তেতিয়া হলে সোৱা এতিয়া আমাক লাগে তোমাৰ ABE ৰ কালি এটোৰ কালি আৰু এটো কালি সমান এতিয়া আমি এই গোটেই ত্ৰিভুজটো কালি পালো ABD ৰ কালি আৰু ADC ৰ কালি সমান পালো তাৰ পিছত এটো BED ৰ কালি আৰু DEC ৰ কালি সমান পালো এতিয়া আমি যদি ABD পৰা যদি BED বিয়োগ কৰো তেতিয়া হলে ABE পাম ঠিক তেনেকৈ তোমাৰ ADC ৰ পৰা যদি আমি DEC বিয়োগ কৰো তেতিয়া হলে আমি AEC পাম বুজি পাইছা বা ACE পাম হেতুৱে আমি কৰিম ইয়াত আমি 1 - 2 কৰি দিম বুজি পাইছা এতিয়া equation 1 - equation 2 implies so kali ABD minus kali BED বুজি পাইছা is equal to kali ADC minus kali DEC implies ABD কালি আৰু BED কালি সোৱা ABD ৰ কালিৰ পৰা আমি BED ৰ কালি বিয়োগ কৰি দিম সো ABE থাকিব ইয়াত হ'ব কালি ABE is equal to আৰু এটো বুজি পাইছা বিয়োগ কৰাটো তোমাৰ ৭৭ টো ৭৭ লগত বিয়োগ হৈছে ৭২ টো ৭২ লগত বিয়োগ হৈছে বুজি পাইছা ইয়াত তোমাৰ কালি ADC ৰ পৰা DEC বিয়োগ কৰিছো
সো চোৱা এ ডি চি এইটো তাৰপিছত ডি ই চি এইটো এ ডি পৰা ডি ই চি গ'লে তোমাৰ এ চি ই ৰ'ব সো ইয়াত হ'ব কালি এ চি ই বুজি পাইছা এইখিনি দেখুৱাব দিছিলে সো দেখুৱা হ'ল এইটোৱে 2 নম্বৰ কুৱেশ্যনটো আছে ABC ত্ৰিভুজৰ AD মধ্যমাৰ ই মধ্যবিন্দু দেখুৱা যে কালি BED সমান 1/4 ইনটু কালি ABC এতিয়া টু সলিউশন দিয়া থকানি লিখি লৈছো ত্ৰিভুজ ABC এটা ত্ৰিভুজ ইয়াৰ AD মধ্যমা অৰ্থাৎ BC মধ্যবিন্দু দি এতিয়া AD মধ্যমাৰ ই মধ্যবিন্দু এই মধ্যমাজালৰ আৰু মধ্যবিন্দু হৈছে ই বুজি পাইছা এতিয়া দেখুৱাব লাগিব যে BED ৰ কালি তোমাৰ ABC ৰ 4 ভাগৰ এক অংশ হ'ব হেতু দেখুৱাব লাগিব সো এতিয়া প্ৰথম আমি আগতে কৰা নিচিনা কৰি লম ত্ৰিভুজ ABC ৰ মধ্যমা AD সো হেতু লিখিম ত্ৰিভুজ ABC ৰ মধ্যমা তোমাৰ AD তাৰ পৰা পাম আমি এতেকে তোমাৰ AB D ৰ কালি আৰু তোমাৰ ADC ৰ কালি সমান কাৰণটো কি হ'ব বুজি পাইছা যিহেতু ত্ৰিভুজৰ মধ্যমাই ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে সেই কাৰণে বুজি পাইছা সো এইটো পালো আমি AD মধ্যমা হোৱাৰ কাৰণে ABD আৰু ADC সমান পালো ABD আৰু তোমাৰ ADC এই দুটাৰ কালি যদি যোগ কৰো আমি গোটেই ত্ৰিভুজ ABC ৰ কালি পাই যাম হেতু মই লিখি দিও সো এতেকে তোমাৰ এটো আৰু এটো কালি যোগ কৰিলে আমি ABC ৰ কালি পাম কাৰণ আমি পাইছো যে দুটা চিত্ৰৰ এটো কালি আৰু এটো কালি যোগ কৰিলে আমি গোটেই চিত্ৰটো কালি পাই যাও বুজি পাইছা সো হেতু পৰা আমি লিখিব পাৰিম যে তোমাৰ কালি ABD plus কালি ADC is equal to তোমাৰ কালি ABC বুজি পাইছা ABD আৰু ADC যোগ কৰিলে আমি ABC পাম এতিয়া চোৱা কালি ABD এতিয়া কালি ADC ঠাইত আমি কালি ABD লিখিব পাৰিম বুজি পাইছা সো মই কালি ABD লিখি দিম দুইটাতে কালি ABD plus কালি ABD is equal to কালি ABC implies এতিয়া দুটা সেম আছে সো 2 into কালি ABD হৈ যাব is equal to কালি ABC implies দুইটো ইয়াত পূৰণ হৈ আছে সো কালি ABD is equal to দুইটো এফালে লৈ গৈছো হৰণ হৈ যাব সো হাফ ইনটু কালি ABC এটো মই ইকুৱেশ্যন 1 দি থৈ দিলো এখিনি হল এতিয়া আকৌ এতিয়া আমি ত্ৰিভুজ ABD ত যাম সো ত্ৰিভুজ ABD ৰ মধ্যমা ABD ৰ মধ্যমা তোমাৰ BE বুজি পাইছা ABD ৰ BE মধ্যমা কাৰণটো বুজি পাইছা যেহেতু AD ৰ মধ্যবিন্দু E সেই কাৰণে তোমাৰ ABD ত্ৰিভুজৰ মধ্যমা হ'ব BE ডাল সো এতিয়া এতেকে কালি চিত্ৰটো চোৱা এটো কালি আৰু এটো কালি সমান হৈ যাব সো BED ৰ কালি তোমাৰ ABE ৰ কালিৰ লগত সমান কালি BED is equal to কালি ABD এখিনি পালো ইয়াত কাৰণটো বুজি পাইছা ইয়াত লিখি লবা কাৰণটো এটো কাৰণ ইয়াতো তোমাৰ এই দুটা যদি যোগ কৰো আমি তোমাৰ ABD ৰ কালি পাই যাম বুজি পাইছা ইয়াতো মই হেতু কৰি দিও কালি BED plus কালি ABD is equal to কালি এটো হ'ব তোমাৰ ABD সৰি তোমাৰ এটো ABE হ'ব লাগিছিলে বুজি পাইছা এটো ABE হ'ব BED আৰু ABE কালি সমান আৰু এটো ABD ৰ মধ্যমা তোমাৰ
BE এইটো বুজি পাইছা সো আমি এই দুটা যোগ কৰিলে এইটো তোমাৰ ABE BED আৰু ABE যোগ কৰিলে আমি ABD ৰ কালি পাম গোটেইটো বস্তু এতিয়া ইয়াতো তোমাৰ সেম কৰিম আমি ইয়াত কালি BED প্লাস কালি ABD ঠাইত আমি কালি BED লিখিব পাৰিম BED is equal to কালি তোমাৰ ABD বুজি পাইছা BED কিয় লিখিছো বুজি পাইছা নিশ্চয় কাৰণ আমি এইটো আগতে পালো যে এইটো কালি BED is equal to কালি ABE এইটো সমান পাইছো ইয়াতো মই সেম কৰিছিলো ADC ঠাইত ABD লিখিছিলো কাৰণ মই ইয়াতে প্ৰথমতে লিখিছো যে ABD ৰ কালি তোমাৰ সমান ADC ৰ কালি সেই কাৰণে এতিয়া এইখিনি ক্যালকুলেশন হেনি যেহেতু এটা সেম হৈছে সো 2 into BED ৰ কালি is equal to তোমাৰ ABD ৰ কালি বুজি পাইছা সো ইয়াত চোৱা BED ৰ কালি is equal to দুটো ইয়াত পূৰণ হৈছে সেইফালে লৈ যাম হৰণ হৈ যাব সো 1/2 হৈ গল 1/2 into কালি ABD is equal to ইয়াত চোৱা 1/2 এটো সেম ৰাখিলো ABD ৰ কালি ঠাইত আমি বেলেগ লিখিব পাৰিম আমি ইয়াত ইকুৱেচন দি দিছো ABD ৰ কালি ইয়াত আমি উলিয়াই থৈ দিছো ABD ৰ কালি is equal to half into কালি ABC বুজি পাইছা সো আমি ABD ঠাইত এটো বেলেগ লিখি দিম এইখিনি লিখি দিম সো ABD ঠাইত আমি এইটো হ'ব half into তোমাৰ কালি ABC from equation 1 একৰ পৰা বুজি পাইছা সো এইটো তোমাৰ পূৰণ হৈ যাব 2 into 2 4 হ'ব 1 into 1 1 so 1/4 into তোমাৰ কালি ABC এইটো দেখুৱাব দিছিলে বুজি পাইছা কোৱেশ্চনটো চোৱা ইয়াত আছিল BED ৰ কালি তোমাৰ is equal to 1/4 into ABC ৰ কালি ইয়াত আমি পাই গলো BED ৰ কালি is equal to 1/4 into ABC ৰ কালি এইটোৱে আমাক দেখুৱাব দিছিলে সো দেখুৱা হল এইখিনি আশা কৰো ভিডিওটো চাই এইটো বুজি পাইছা আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোক যদি ফেসবুক ইউজ কৰা তেতিয়ালে ফেসবুকত আসামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা থ্যাংক ইউ